আৰু কি কৈছে তেতাৰ দ্বাপৰত সৃষ্টি হোৱা যাগ যজ্ঞ কিবা কিবি প্ৰকৃতি পূজা এই গছ তলত পূজা কৰা ক'ত মানে হাঁহ মুৰ্গী পূজা কৰা কিবা পূজা কৰা ইত্যাদিবোৰ আহিছিল তেতাৰ যুগত। এইখিনি কথা এদিন কম যে তেতাৰ যুগত কেনেকৈ সেইবিলাক বস্তু সৃষ্টি হ'ল, কেনেকৈ আৰম্ভ হ'ল, ক'ৰ পৰা আহিল, কেনেকৈ এই তেতাৰ আৰু দ্বাপৰত আৰম্ভ কৰিব লগা। তো মানে উদাহৰণ হিচাপে তেতাৰ আৰু দ্বাপৰৰ সময়ত এটি সৰু উদাহৰণ দিওঁ যে এজন মানুহে কঠীয়া পেলোৱা সময়ত যেতিয়া ধানৰ কঠীয়া পেলায় আনন্দত মানে ঘৰখনে সদায় সকলোৱে আনন্দ ফূৰ্তিৰ কাৰণে আজি আমাৰ প্ৰথম কঠীয়া ভাগ হেৰি কৈছে ৰাইজ আহক, ৰাইজ আহিলে ৰাইজক মানে খুৱাবৰ কাৰণে এটি মিঠা ভোজ মানে ৰাজসিক ভোজ আয়োজন কৰিলে। সেই ভোজত কি কৰিলে এটি হাঁহ বা এটি কুকুৰা বা এটা ছাগলী মাৰি পেলাই তাৰ মাংস খোৱালে প্ৰথম বছৰ খোৱালে। দ্বিতীয় বছৰ আকৌ সেই কঠীয়া পেলাব সময় হ'ল, সকলো ৰাইজক আগৰবাৰ যেনেকৈ খুৱাইছিলোঁ এইবাৰো মোৰ খুৱাব মন গ'ল, গতিকে তেওঁ আকৌ দ্বিতীয়বাৰ সেই হাঁহ মুৰ্গী ইত্যাদি মাৰি খোৱালে। দ্বিতীয় বছৰ গ'ল, তো তৃতীয় বছৰো আকৌ সেই ৰাইজক মাতি পেলাই সি কি কৰিলে আকৌ খুৱাবলৈ আৰম্ভ কৰিলে যে তৃতীয় বছৰো মই খুৱাম, যে আগৰ দুবছৰ মই এনেকৈ খোৱালোঁ হাঁহ মুৰ্গী মাৰি পেলাই যে এসাঁজ খুৱাইছিলোঁ কঠীয়া পেলোৱা সময়ত, মই আকৌ এইবাৰো খুৱাম। তো সি আকৌ খোৱালে ৩ নম্বৰ বছৰ। তো ৪ নম্বৰ বছৰত কি হ'ল সেই ল'ৰা যিজনে কঠীয়া পেলাই হেৰি কৰে তেওঁ বিবাহ কৰাৰ পিছত এটি সন্তান জন্ম হ'ল, তো তেওঁ আকৌ ৪ নম্বৰ বছৰত আকৌ সেই ৰাইজক মাতি পেলাই মানে কঠীয়া সিঁচাৰ সময়ত ৰাইজৰ লগত একেলগে এসাঁজ খায়। তেনেকৈ সি আকৌ মাৰি মেলি খালে। ল'ৰা ডাঙৰ হৈ আহিল, ৪ বছৰ গ'ল, ৫ বছৰ গ'ল, ৬ বছৰ গ'ল, ৭ বছৰ গ'ল, যাওঁতে সেই সময়ত ৰাইজ মাতি পেলাই তেওঁ মানে কঠীয়া সিঁচাৰ সময়ত এসাঁজ খোৱা এটা তেওঁ নিয়ম হৈ গ'ল। তো ল'ৰাটোৱে দেখি আছে যে মোৰ দেউতাই প্ৰতি বছৰ এইটো খুৱাওঁতে এইটো ধৰ্ম আছিলে, গৈ 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 সেইটো এটা ধৰ্মলৈ পৰিৱৰ্তন হ'ল। পুতেকে বাপেক যেতিয়া মৃত্যু হৈ সংসাৰৰ পৰা গুচি গ'ল, পুতেকৰ এটা ধৰ্ম হ'ল যে মোৰ দেউতাই সদায় যে মুৰ্গী হাঁহ কঠীয়া পেলাওঁতে মাৰি পেলাই এসাঁজ ৰাইজক খুৱাইছিল। তো সেই ৰাইজক খুৱাওঁতে পুতেকে কি হ'ল ৪-৫জনমান ভকত মাতি আনিলে, ভকতে হৰিনাম গালে, নাম গাই কঠীয়া পেলাৰ দিনাখনি আকৌ কি কৰিলে হাঁহ মুৰ্গী মাৰিলে। আৰু সেই লোভৰ বাঞ্চাত সোমাই থকা ভকতকেইজনে কৰিলে কাম, কাৰণ ভকত বুলিলে তেওঁতো ত্যাগ কৰিব পৰা নাই, এতিয়া কলিযুগৰ ভকত, লোভ মোহ কাম ক্ৰোধে পৰিপূৰ্ণ, গতিকে তেওঁলোকে হ'ব দিয়া এসাঁজহে খাব পাৰি, হৰিনামটো গাই দিওঁ আৰু কৃষ্ণ নামলৈ দিলে গাই, তাৰ ৰাজসিক বস্তু উলিয়ালে খালে পৰিপূৰ্ণ। তাৰ নেক্সট জেনেৰেশ্যনটোৱে আকৌ পালে।